নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি সপ্তম শ্ৰেণীৰ দেৱবাণী সংস্কৃতম চতুৰ্থ পাঠঃ ৰাসোৎসৱঃ। ইতিমধ্যে ইয়াৰ পাঠৰ অনুবাদ দিয়া হৈছে। আজি প্ৰশ্নোত্তৰখিনি আলোচনা কৰা হৈছে, সম্পূৰ্ণকৈ দিয়া হৈছে, ভালধৰণে চাবা। আৰু লগতে প্ৰথম একক মূল্যাংকনত কোনকেইটা পাঠ আহিব তাকো দিয়া হৈছে। এতিয়া আমি চাওঁ প্ৰথম প্ৰশ্ন। বাক্যানি সংশুদ্ধ লিখত, বাক্যসমূহ সংশোধন কৰি লিখিবলৈ কেনেকৈ? ৰাসোৎসৱঃ একঃ সাংস্কৃতিক উৎসৱঃ, শুদ্ধম কিম ভৱতি? ৰাসোৎসৱঃ একঃ ধাৰ্মিক উৎসৱঃ। কৃষ্ণঃ গোপীভিः সহ সত্যানৃত্যং কৰোতি, কৃষ্ণঃ গোপীভিः সহ আধ্যাত্মিকং নৃত্যং কৰোতি। বসন্তকালস্য অমাবস্যা তিথৌ ৰাসোৎসৱঃ ভৱতি, শরৎকালস্য পূর্ণিমা তিথৌ রাসোৎসবः ভবতি। রাসোৎসবस्य প্রারম্ভং গঙ্গাতীরে অভবত, রাসোৎসবस्य প্রারম্ভং যমুনাতীরে অভবত। মহাভারতে শ্রীকৃষ্ণস্য রামলীলয়া বর্ণনম উপলভ্যতে, শুদ্ধম কিম ভবতি? শ্রীমদ্ভগবৎপুরাণে শ্রীকৃষ্ণস্য রাসলীলয়া বর্ণনম উপলভ্যতে। তৎপশ্চাৎ দুই প্রশ্ন। মঞ্জুষাত উচিতং শব্দং চিত্ৱা ৰিক্ত স্থানানি পূৰয়তঃ, বন্ধনীৰ ভিতৰৰ পৰা শুদ্ধ শব্দটো উলিয়াই বাক্যটো কৰিব লাগে। ক নম্বৰটো দিছে শ্ৰীমদ ভাগৱত পুৰাণস্য লীলায়া বৰ্ণনম উপলভ্যতে, কুত্তবৰ্ততে দশম স্কন্ধে লীলায়া বৰ্ণনম উপলভ্যতে। কৃষ্ণঃ গোপীভিः সহ আধ্যাত্মিকং নৃত্যম অকৰোৎ, শরৎকালস্য পূর্ণিমায়াং তিথৌ রাসোৎসবः পালনং ভবতি। অসম রাজ্যে মৃন্ময় রাসः জীবন্ত রাসः চ প্রচলনং ভবতি। রাসোৎসবस्य পালনেন মানবানাং মধ্যে ধার্মিক ভাবः বর্ধনম ভবতি। তৎপশ্চাৎ त्रीणि पूर्णवाक्यानि उत्तर। असम राज्ये कुत्र कुत्र रासोत्सवः आयोजनं भवति। असम राज्ये विभिन्न प्रान्ततः यथा মাজুলী, পলাশবাড়ী, শুৱালকুছি, নলবাড়ী, হাউলি ইত্যাদি স্থানেষু রাসোৎসবस्य আয়োজनं ভবতি। রাসোৎসবस्य বর্ণनं কস্মিन् গ্রন্থে উপলভ্যতে? রাসোৎসবस्य বর্ণनं শ্রীমদ্ভাগবতপুরাণस्य দশমস্কন্ধে বর্ণনম উপলভ্যতে। রাসোৎসবस्य প্রারম্ভং কুত্ৰ অভবত? রাসোৎসবस्य প্রারম্ভং বৃন্দাবনে যমুনাতীরে অভবত। রাসোৎসবस्य পালন্য কিং কিং বর্ধনং ভবতি? রাসোৎসবस्य পালনেন ধার্মিক ভাবः আধ্যাত্মিক ভাবः আনন্দময় ভাবः বর্ধতে। ङ জীবন্ত রাসোৎসবে মানবাः কিং কুর্বন্তি? জীবন্ত রাসোৎসবে মানবাः দেবানাং বস্ত্রভূষণানি ধৃত্वा ইয়ং রাসং কুর্বন্তি। রাসক্রীড়া শব্দস্য অর্থ কিং ভবতি? রাসক্রীড়া শব্দস্য অর্থ ভবতি আনন্দেন নৃত্যস্য প্রদর্শনম। রসঃ শব্দস্য অর্থ কিং ভবতি? রসঃ শব্দস্য অর্থ ভবতি আনন্দঃ। রাসক্রীড়াং কিং কিং প্রদর্শনং ভবতি? রাসক্রীড়াং শিশুকৃষ্ণস্য বালক্রীড়া, কালীয়দমনম, কংসবধঃ, গোবর্ধন পর্বত ধারণম ইত্যাদিনাং প্রদর্শনম ভবতি। তৎপশ্চাৎ अस्ति एवं असमस्य বিহু, দুর্গোৎসৱ, দীপাৱলী বিষয়ে সংস্কৃত ভাষাং লিখত। এইকেইটা বিষয়ৰ ওপৰত কি কৰিবলৈ কৈছে? সংস্কৃতত কেইটামান বাক্য লিখিবলৈ কৈছে। দীপাৱলী বিষয়টো অকণমান দিয়া হৈছে, তোমালোকে এইখিনি চাবা। তাৰপিছতে দিয়া হৈছে সংস্কৃত ভাষাং ধ্যেয় বাক্যং। সংস্কৃত ভাষাত কিছুমান ধ্যেয় বাক্য আছে যে কোন কোন সংগঠনসমূহে বা অনুষ্ঠানসমূহে কেনেকুৱা ধৰণৰ সংস্কৃতৰ বাক্য লৈছে। ভাৰত চৰকাৰে কেনেকৈ লৈছে? সত্যমেৱ জয়তে, লোকসভা ধৰ্মচক্ৰ প্ৰৱৰ্তনায়, উচ্চতম ন্যায়ালয় ভাৰতঃ ইয়তো ধৰ্মস্তু জয়ঃ, অল ইণ্ডিয়া ৰেডিঅ' বহুজন হিতায় বহুজন সুখায়, দূৰদৰ্শন সত্যং শিৱসুন্দৰম, স্থলসেনা সেৱা अस्माकं ধৰ্মঃ, বায়ুসেনা নভ স্পৃশং দীপ্তম, বায়ুসেনা নভ স্পৃশং দীপ্তম, স্থলসেনা সেৱা अस्माकं ধৰ্মঃ, বায়ুসেনা নভ স্পৃশং দীপ্তম, জলসেনা
সং নো বরুণঃ ভারতীয় প্রশাসনিক সেবা একাডেমি যোগঃ কর্ম সুকৌশলম NCERT বিদ্যায়া অমৃত মুসন্তে प्रागज्योतिषपुरः विश्वविद्यालयः तस्य प्रज्ञा प्रतिष्ठिता केन्द्रीय विश्वविद्यालयः संगठनः तत्त्वं पूषन्न प्रावीण्यः केन्द्रीय माध्यमिक शिक्षा बोर्ड असतु मासत गमयः डाक्टर विभाग अहर्निशं सेवामहे भारतीय जीवन बीमा निगम योगक्षेम वहाम्यहम् श्रम मंत्रालयः श्रमएव जायते आर्य समाजः किन्वन्तु विश्वमार्यं विद्याभारती सा विद्या विमुक्तये शिशु शिक्षा समिति असम स्वयमेव मृगेन्द्रता আজিলৈ পাঠ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ আহিম প্ৰথম মূল্যাংকনলৈকে তোমালোকৰ হৈ গৈছে গতিকে চেনেলটো চাই থাকিবা আৰু চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলেই ভিডিঅ'সমূহ লগে লগে লাভ কৰিবা নমো নমঃ